যেতিয়া আপোনালোকে দায়িত্ব ল'ব পাৰিব তেতিয়াহে আমাৰ অসমৰ উন্নতি হ'ব 1.5 লাখ চাকৰি দিয়াৰ যিটো আমাৰ উদ্দেশ্য সেই উদ্দেশ্য সফল হ'ব চাকৰি পালো দেউতা মাই ভাল পালে দুদিন পিছত মই বিয়া পাতিলো মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল ই এটা ব্যক্তিগত এচিভমেন্ট কিন্তু চাকৰি দৰমহা আমি কৰ পৰা পাইছো ৰাইজে আমাক দৰমহা দিছে আমি যদি ৰাইজক চিকিৎসা দিব পাৰো ৰাইজক আমি যদি ভাল ট্ৰিটমেন্ট দিব পাৰো তেতিয়াহে এই 1.5 লাখ চাকৰিয়ে তাৰ যথাৰ্থ মূল্য বিচাৰি পাব সেইবাবে আজি নিযুক্তি পোৱা মই সকলোকে আহ্বান জনাম বেলেগ বিভাগতকৈ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ দায়িত্ব আটাইতকৈ বেছি আপোনালোকে নিজৰ দায়িত্ব পালন কৰক পিতৃ মাতৃৰ প্ৰতিও দায়িত্ব পালন কৰক কিন্তু লগে লগে আমাৰ হস্পিটাললৈ অহা আমাৰ মেডিকেললৈ অহা দুখীয়া বেমাৰ এই বেমাৰবিলাকৰ পৰা আমি দূৰত যাব লাগে কাৰণ এনেকুৱা কোনো চৰকাৰ নাই য'ত জন্ম তাতে মোক চাকৰি দিব আমাৰ মানুহে কি বিচাৰে যে প্ৰথমতে নিজৰ জিলাত চাকৰি হোৱাৰ পিছত নিজৰ ব্লকত আৰু পাৰিলে নিজৰ গাঁওখনত আৰু লাষ্টত গৈ গৈ ঘৰতে হলে আকৌ ভাল মাজে মাজে অলপ অফিচত গৈ থাকিব পাৰো মাজে মাজে গৈ থাকিব পাৰিম এই ব্যৱস্থাবিলাকৰ কাৰণে লাষ্টত গালি কোনে খাব লাগে যেতিয়া মেডিকেলত গৈ নাৰ্ছ নাপায় মেডিকেলত গৈ ডাক্তৰ নাপায় গালি কোনে খাব লাগে হয় অশোক সিংঘালে খাব লাগে নহলে আমি খাব লাগে আমিতো চাকৰি দি দিলো আমিতো পোষ্টিং অৰ্ডাৰ দি দিলো কিন্তু ল'ৰা ছোৱালীয়ে একেটা জায়গাতে থাকিব খোজে চাকৰি পালো ধুবুৰী মেডিকেল কলেজ ইন্টাৰভিউ দিলো ধুবুৰীত কিন্তু সদায় লাগি থাকিম কেনেকে ডিব্ৰুগড়ত গৈ পাম তা ধুবুৰীত কোনা চাকৰি কৰিব আপোনাক আমি ডিব্ৰুগড়ত ট্ৰান্সফাৰ দিলো কিন্তু ধুবুৰীত যিমান পেচেণ্টে আহিব ডাক্তৰ নাৰ্ছ টেকনিচিয়ান নাপাব তেওঁলোকে আপোনালোকক গালি নিদিয়ে তেওঁলোকে কাক গালি দিব আমাক গালি দিব এই ডাক্তৰ নাই নাৰ্ছ নাই চৰকাৰে কি কৰি আছে চৰকাৰে কি কৰিব আকৌ আপোনালোক যদি মই কোনোবা জায়গাত ভ্ৰমণত গৈছো হাতত ধৰি মামা মোক জলদি জলদি ট্ৰান্সফাৰ কৰি দিও এই যিটো বেমাৰ এইটো এটা আমাৰ ল'ৰা ছোৱালীৰ মাজত বেমাৰ অসমখন আমাৰে যদি আমি ভাবো যে সব কাম ঘৰত থাকিয়ে হ'ব হেতুটো সম্ভৱ নহয় আমি যেতিয়া সুযোগ পাম ট্ৰান্সফাৰ আমি লম কিন্তু প্ৰথম দিনাৰ পৰাই এই মাত্ৰই অলপ পিছতে আপোনালোকে এপইন্টমেন্ট লেটাৰ পাব যাৰ যাৰ পোষ্টিং ভাল নহব ভাল মানে ঘৰৰ পৰা অলপ দূৰত হ'ব লগে লগে মোবাইলত মাৰা আৰম্ভ হৈ যাব কাৰ কেনেকে কি কৰিব পাৰো এই বেমাৰটো আমি উলাব লাগিব সেই কাৰণে এতিয়া আমি কি কৰিছো যে গভৰ্নমেন্টৰ ট্ৰান্সফাৰ এটা আমি পোৰ্টেলৰ জৰিয়তে কৰিছো যে আপুনি ক'ত আহিব আপুনি ক'ত যাব দুজনৰ মাজত ট্ৰান্সফাৰ কৰিলক আমাৰ কোনো আপত্তি নাই কিন্তু চৰকাৰক তাৰ মাজত নাটানিব কোনোবা ডিব্ৰুগড়ত আছে কোনোবা ধুবুৰীত আছে নিজৰ ভিতৰত ট্ৰান্সফাৰ কৰিলক তাত আৰু চৰকাৰৰ কাম কোনো নাথাকিব
কিন্তু চৰকাৰক ডিব্ৰুগড়তো নাৰ্ছ লাগিব, ধুবুৰীতো নাৰ্ছ লাগিব। চৰকাৰক ডিব্ৰুগড়তো ডক্টৰ লাগিব, আমাক ধুবুৰীতো ডাক্তৰ লাগিব। তাৰমানে যদি সুবিধা আছে ট্ৰেন্সফাৰ হৈ লওক, আমাৰ আপত্তি নাই, কিন্তু পেচেণ্টক নেগলেক্ট কৰি এখন হস্পিটালত দুগৰাকী নাৰ্ছ, দুইগৰাকীয়ে যদি ট্ৰেন্সফাৰ লয়, ৰাতি ডেলিভাৰী পেচেণ্টগৰাকীটো মৃত্যু হ'বই। কোনে তাৰ দায়িত্ব ল'ব? সেইকাৰণে লাহে লাহে আমি কি ব্যৱস্থা কৰিছো যে ট্ৰেন্সফাৰৰ দায়িত্ব এতিয়া মেচিনে ল'ব। লাহে লাহে মন্ত্ৰী MLAৰ পাৱাৰে নাথাকিব ট্ৰেন্সফাৰ কৰা। যেনেকে ATMত টকা লওঁ, তেনেকে ট্ৰেন্সফাৰ খুজিলে কম্পিউটাৰত এপ্লিকেশ্যন দি দিম, কম্পিউটাৰে ট্ৰেন্সফাৰ দিলে দিব, নিদিলে নাই। জাগা থাকিলে ট্ৰেন্সফাৰ দিব, জাগা নাথাকিলে নমস্কাৰ এটা ওলাই আহিব যে তাৰমানে আৰু ইয়াত সুবিধা নাই। কাৰণ আমি অসমখনক ধুনীয়া কৰিবই লাগিব। আমি অসমখনক সকলো ফালৰ পৰাই আগুৱাই লৈ যাবই লাগিব। নিযুক্তি শেষ নহয়। মই নিযুক্তি 1.5 লাখক দিলো, 2 লাখক দিলো, ই শেষ লক্ষ্য নহয়। এই 1.5 লাখ 2 লাখ নিযুক্তিয়ে মানুহৰ জীৱনলৈকে পৰিৱৰ্তন আনক। মানুহে এই নিযুক্তিৰ পৰা উপকৃত হওক, সেয়াই হৈছে আমাৰ লক্ষ্য। আৰু তাৰ কাৰণেই আমি দিনে নিশাই পৰিশ্ৰম কৰিছো। আপোনালোকক শুভেচ্ছা দিছো। আপোনালোকৰ জৰিয়তে আমাৰ অসমৰ দৰিদ্ৰ জনতাৰ, অসমৰ মধ্যবিত্ত সমাজখনৰ উন্নতি হওক, তাকে কামনা কৰিছো। আকৌ এবাৰ আজি চৰকাৰী চাকৰি পোৱা 3420 গৰাকী প্ৰাৰ্থীক ধন্যবাদ জনাইছো। লগতে মই সকলোকে কওঁ যে বাল্য বিবাহ কৰিব নালাগে, কৰিলে জেলত যাব লাগিব। কিন্তু চাকৰি পোৱাৰ পিছতো বিয়া নকৰাকৈ বহুত দিন থাকিব নালাগে। ঠিক আছে? কাৰণ দেউতা মাৰো বয়স বাঢ়ি যায়। দেউতা মাই বিচাৰে যে বোৱাৰীজনী আহক, সন্তান হওক, নাতি পুতিক দেখা পাওঁ। আৰু দেউতা মাই ভাবে যে ছোৱালীজনী ভাল ঘৰলৈকে বিয়া হওক। বাল্য বিবাহ অসমত নহব, কিন্তু চাকৰি বাকৰি পোৱাৰ পিছত বহুদিনলৈ বিয়া নকৰাকৈ থাকিব নালাগে। সকলোকে মই আগতীয়াকৈ বিয়াৰো শুভেচ্ছা জনালো, চাকৰিৰো শুভেচ্ছা জনালো, আৰু সকলোৰে দেউতা মাক প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো।